আমাৰ এমাহজোৰা উপবাসৰ অন্তত আজি খুচিৰ দিন পবিত্ৰ ঈদুল ফিতৰ। এই ঈদুল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ আমি হজৰত মৌলানা নুৰ আলম শইকীয়া চাহাবৰ ইমামতিত্বত ইয়াত সমৰ্পণ কৰিলোঁ। আমি 3খন গাঁৱৰ ৰাইজে ইয়াত ঈদৰ নামাজ পঢ়োঁ। এইখন ঈদগাহ ময়দান। এই ঈদৰ নামাজত আমাৰ প্ৰায় 8,000 লোক সমবেত হৈ একেলগে ঈদৰ নামাজ আদায় কৰিলোঁ। আৰু ঈদৰ নামাজৰ শেষত আমাৰ ইমাম চাহাবে বিশ্বশান্তিৰ কাৰণে দোৱা কৰিলে। আৰু এই চেগতে আমি দীপ্তা হুৰাদি মাখৰীয়া আঞ্চলিক ঈদগাহ ময়দান সমিতিৰ তৰফৰ পৰা আজি ঈদুল ফিতৰ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজক লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক আমি ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ। আজি এইখিনি কথা ক'ব আমি বিচাৰিছোঁ যে আমি এই মাহটোত 30টা ৰমজান উপবাসে থাকি আমি আজি 30 তাৰিখৰ দিনাই আমি সমবেত হৈ দীপ্তা হুৰাদি মাখৰীয়া আঞ্চলিক ঈদগাহ কমিটিয়ে আমি গোটেই সমূহ ৰাইজ একত্ৰিত হৈ 2 ৰাকাত ৱাজিব নামাজ সমবেত হৈ আমি নামাজ আদায় কৰিলোঁ। আৰু এই নামাজৰ থ্ৰুৱেদি আমি বিশ্ববাসীক আমি অসমবাসীক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি এই নামাজৰ থ্ৰুৱেদি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে বিশ্বত শান্তি ঘূৰাই আহে, আমি মানৱীয়তা যাতে ৰক্ষা কৰিব পাৰোঁ, সকলোৱে শান্তি সম্প্ৰীতিৰে আমি ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰোঁ। তাৰ কাৰণে আমি নেদেখাজনৰ ওচৰত আমি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। আমাৰ আজি এই ঈদগাহ মাঠত প্ৰায় 10,000 মানুহ সমবেত হৈছে, একত্ৰিত হৈ নামাজ পঢ়িছোঁ। আৰু সকলোৰে উদ্দেশ্য এইটোৱে যে বিশ্বত শান্তি ঘূৰি আহক, ভাতৃত্ববোধ হওক, সকলোৱে সমজীৱন যাপন কৰাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।